চাওক আৰু এইটো এটা মই য'ত আছোঁ বৰ্তমান এইটো মাথাউৰি হয়, এইটোৱে মাথাউৰিটো হয়। আৰু চাওক মানুহৰ যাতায়াতবোৰ ইয়াত কিমান কষ্ট হৈছে চাওক। চাওকচোন ইয়াত মানুহবিলাকৰ মানে যাতায়াতটো আপোনাৰ কিমান কষ্ট হৈছে এই মাথাউৰিটো ভগাৰ ফলত। আজি মাথাউৰিটো ভগা কেইবাবছৰো হ'ল, নিৰ্মাণ নাই। এইফালৰ মানুহখিনি অহা যোৱাত বহুত অসুবিধা হৈছে। আৰু এইপিনে চাওক, এইপিনে এটা আছে জল জীৱন আঁচনি মিছনতো, জল জীৱন আঁচনি মিছন এটা আছে, তাতো চাওক গোটেই পানী মানে ভৰ্তি হৈ গৈছে। বিশেষ কাৰণ একো নাই, এই মাথাউৰিটো ভগাৰ কাৰণে। আৰু এখন বিশাল দোকান চাওক ইয়াতে ভাগি পৰি আছে। আৰু এইফালে মানুহ দুনুহ তেনেকৈয়ে অহা যোৱা কৰি আছে চাওক এইখন গাঁৱৰ পৰা। চাওকচোন চাওক বন্ধুসকল, এইটো জেগাটো, এইটো মই সম্পূৰ্ণ জেগাটো পাই গ'লোঁ চাওক। এটা কুকুৰো মানে কিমান কষ্টৰে আহিবলগীয়া হৈছে ইয়াত এইডোখৰ জেগাত। আৰু এইটো এটা মাথাউৰি আছিলে আগতে, এইফালে মানুহখিনি অসুবিধা নহ'বৰ কাৰণে এটা মাথাউৰি আছিলে। এতিয়া চাওক বৰ্তমান মানুহ যাতায়াতৰ কাৰণে একদম অসুবিধা হৈছে। আৰু পানী মানে গোটেই পানীয়ে সম্পূৰ্ণ, কালিটো সম্পূৰ্ণ ভৰ্তি হৈ আছিলে, আজিতো অলপ কমিছে পানী ইয়াতে। আৰু চাওক মানুহৰ মানে কিমান অসুবিধা হৈছে ইয়াত। যেতিয়ালৈকে এই মাথাউৰিটো নিৰ্মাণ নহয় তেতিয়ালৈকে এই মানুহবিলাকৰ মানে ইয়াত এনেকুৱাই এটা কষ্ট ইয়াত ভুগি থাকিব লাগিব তেওঁলোকে। তাতে মই ইয়াৰ স্থানীয় বিধায়ক ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যাতে এই মাথাউৰিটো সোনকালে নিৰ্মাণ কৰি দিয়ে তেখেতলোকৰ সুবিধাৰ কাৰণে। চাওকচোন এই আইমাতৃগৰাকীও এতিয়া মানে এনেকৈয়ে যাবলগীয়া আছে পানী পানী। চাওক আজিতো বিশেষ আপোনাৰ আজিতো অলপ পানী কমিলেই, কালিতো আৰু আপোনাৰ বহুত পানী হৈ আছিলে যোৱাকালি। যিটো মানে নেপৰ যিটো পানী বিস্ফোৰণৰ যিটো ফলত মানে পানী হৈ গৈছিলে গোটেইখন। আৰু ইয়াত চাওক এতিয়া মানুহ এনেকৈ অহা যোৱা কৰিবলগীয়া, চাওক কিমান কষ্টৰে। এতিয়া আহি গ'লোঁ একদম মাথাউৰিটো কিনাৰতে, এইটো হৈ গ'ল ৰঙানদী মাথাউৰি। আৰু এতিয়া এইফালেদি উঠি যাম, এইটো চাওক এইটো হৈ গ'ল মাথাউৰি। আৰু এইফালেদি উঠি গৈছোঁ, এইফালেদি উঠি গৈ এতিয়া আমি সিফালে নদীখন পাই যাম। এইখন চাওক নদীখন এইখন। আৰু এতিয়া আমি নদীখনৰ এইটো ছাইডে যাম, তললৈ যাম। তললৈ গৈ দৃশ্যবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, কিমান পানী বাঢ়িছে, কিমান কি হৈছে চাওক। এইবিলাক বস্তা পাৰি থৈছিলে ইয়াত, বস্তা পাৰি থোৱা আছিলে। আৰু এইবিলাক মানে পানী ছেফটিৰ কাৰণে এইবিলাক বস্তাত মানে বালি ভৰাই ভৰাই এনেকৈ কৰি নদীত পাৰি দিয়ে। আৰু মই এতিয়া তাৰ ওপৰত উঠি আহি গ'লোঁ। চাওক মই দেখুৱাইছোঁ আপোনালোকক নদীৰ পানী বাহনীয়া দৃশ্যবোৰ চাওক। এইবোৰ বস্তা কালিলৈকে মানে ইয়াৰ বস্তাবিলাকৰ চব তলিবিলাক ওলাই আছিলে। আজি চাওক গোটেই বালিয়ে পলসে মানে সম্পূৰ্ণ ঢাকি পেলালে এইটো জেগাটো। আৰু জেগাটো কেনেকুৱা কৰি পেলালে নদীখনে চাওক। এইখনেই হৈ গ'ল ৰঙা নদী। মই আপোনালোকক দেখুৱাইছোঁ চাওক সম্পূৰ্ণ। আৰু আপোনালোকে চাই যাওক কিমান বিশাল সৃষ্টিত পানী বাঢ়িছে বৰ্তমান। চাওক বন্ধুসকল কিমান সেইখন হৈ গ'ল ৰেলৱে ব্ৰিজখন। আৰু ৰেলৱে ব্ৰিজখনৰ তলেদি দুয়োফালেদি এনেকৈ পানীটো বৈ আহিছে। আৰু কিমান সোঁত এটা বলি আছে নৈখনৰ। মই আপোনালোকক সম্পূৰ্ণ ভালকৈ দেখুৱাইছোঁ ব'লক। বন্ধুসকল চাওক, এইটো এটা মানে ৰেচৰ্ট টাইপৰ কিবা এটা জেগা এটা বনাইছিলে যাতে মানুহ জানুহ আহিলে ইয়াত মানে পিকনিক চিকনিক বা খানা পিনা খাব পৰা। আৰু চাওক এইজোপা এজোপা কি গছ নাজানো, চাওক গুটি লাগিছে চাওকচোন। কি গুটি এইটো ক'ব নোৱাৰোঁ, কি গুটি হয় এইটো ক'ব নোৱাৰোঁ। চাওক কিমান লাগিছে গুটিবোৰ চাওক। আৰু এটা পোক এই গুটিটো যে থাকে চাওক। এইবোৰ চাওক কি পোক সেইটো ক'ব পৰা নাই, ৰঙা ৰঙা এবিধ পোক গুটিবিলাকত আছে। আৰু গছজোপাৰ গুটিবোৰ চাওকচোন তলত কিমান ভৰ্তি হৈ পৰি আছে চাওক, কিমান গুটি চাওক। আৰু এই জেগাটো চাওক এতিয়া এনেকুৱা জৰাজীৰ্ণ অৱস্থা হৈ আছে। আৰু পানীটো মানে এইফালেদি বাঢ়ি আহিছিলে চাওক কিমান পানী বাঢ়িছে। মই আপোনালোকক সম্পূৰ্ণ দেখুৱাইছোঁ। ইয়াতে চাওক পানী কাৰেণ্ট হৈ আছে পানীটো।
একদম ঢৌ উঠি আছে চাওক কিমান স্পীড কাৰেণ্ট বলিছে আপোনালোকে ক'ব নোৱাৰে আৰু এই জেগাবোৰ চাওকচোন গোটেই মানে এইটো আচলতে পলস বুলি কয় পলস পৰাৰ আগতে গোটেই বোকা হৈ গৈছে কিনাৰটো চাওক তললৈ সেই চাইডটো চাওক চাওক বন্ধুসকল এই কোনোবা দৃশ্যটো চাওক কিমান ভয়ংকৰ লাগিছে চাওক আৰু পানীটো কিমান স্পীডত কাৰেণ্ট আহি আছে চাওকচোন পানীৰ কাৰেণ্টটো হুকটো চাওক কিমান স্পীড বলিছে